चुनाव से पहले मार्घेरिटा में जय भारत पार्टी का संगठन मजबूत। चाय जनजाति और आदिवासी वोट बैंक की राजनीति में नया समीकरण। मार्घेरिटा विधानसभा क्षेत्र में राजनीतिक माहौल अब बदलता हुआ नजर आ रहा है। आगाम चुनाव को देखते हुए बोरगोलाई में जय भारत पार्टी ने अपनी पकड़ मजबूत करने के उद्देश्य से मार्घेरिटा समष्टि समिति का गठन किया। बैठक के दौरान पार्टी नेताओं ने आरोप लगाया कि वर्षों से चाय जनजाति और आदिवासी समुदाय को सिर्फ वोट बैंक के रूप में इस्तेमाल किया गया है। इस क्षेत्र में लगभग 45,000 लोगों की आबादी होने के बावजूद चाहे कांग्रेस सरकार हो या भाजपा, पिछले 70 वर्षों में इन समुदायों का समुचित विकास नहीं हो सका। बोरगोलाई में आयोजित इस कार्यक्रम में आचाव तिर्की को मार्घेरिटा समष्टि का अध्यक्ष चुना गया। वहीं जीवन खेच को सचिव, अतुल चेतिया को उपाध्यक्ष और मोहम्मद अब्दुल कादिर को संगठनात्मक सचिव बनाया गया। इस तरह एक मजबूत टीम का गठन किया गया। इधर 83 नंबर मार्घेरिटा सीट से आदिवासी छात्र संथा छोड़ चुके उभरते आदिवासी युवा नेता जर्नल मिंज पहले ही जय भारत पार्टी के उम्मीदवार के रूप में चुनावी प्रचार में जुट चुके हैं। खासकर चाय जनजाति और आदिवासी बहुल इलाकों में उनकी सक्रियता लगातार बढ़ रही है। न्यूज डेस्क रिपोर्ट एनी टाइम्स 24/7। মাজত যি বিশ্বনাথত আমাৰ জেবিবিৰ আৰু জেএমএমৰ যি প্ৰগ্ৰাম হৈ গ'ল, তাত বিশাল মানে এটা ডাঙৰ মানে ৰাজনৈতিক এৱেৰনেছ হৈ গ'ল। তাৰ পাছত দেখা গ'ল যে লগে লগে 2 দিনৰ পাছত গৌৰৱ গগৈয়ে ঝাৰখণ্ডলৈ পালে। তাৰমানে আমি আদিবাসী কি হয়, ফেক্টৰ হয়। এই ফেক্টৰ বুলিহে আদিবাসীক মানে কি ঝাৰখণ্ড গৈ মানে আমাৰ লগত মানে ধৰক এলায়েন্স কৰি গ'ল। যে নহওক, আমি এতিয়া আমাৰ শক্তি গম পাই আছোঁ। আদিবাসী সমাজ, চাহ জনগোষ্ঠী সমাজ আমাৰ শক্তি গম পাই আছোঁ। আৰু চাব, এই 26ত আমি সঁচাকৈ মানে চেঞ্জেছ আনিম, পৰিৱৰ্তন আনিম। 40টা সমষ্টিৰ ভিতৰত কিজানি আমি 40টা ওলাই লৈ আহিম। ধন্যবাদ। আজি আমি জয় ভাৰত পাৰ্টিৰ উদ্যোগত মাৰ্ঘেৰিটা LAC কমিটি আমি বনালোঁ আৰু এই LAC কমিটিত আমি সম্পূৰ্ণ মাৰ্ঘেৰিটা LACত যিমান পঞ্চায়ত আছে সকলো পঞ্চায়তৰ মানুহখিনি আমি একত্ৰিত হৈছিলোঁ আৰু আমি আলোচনা কৰিছোঁ আমাৰ যি জয় ভাৰত পাৰ্টিৰ কেণ্ডিডেট মিষ্টাৰ জাৰ্নেল মিঞ্জ দেৱক আমি এই সমষ্টিৰ পৰা আমি বিপুল ভোটত, বিপুল বিভাজনত আমি তেওঁক উলিয়াই লৈ আনিম বুলি আমি আজি এই সংকল্প লৈছোঁ আৰু সংকল্পবদ্ধ হৈছোঁহি। আৰু আজি আমাৰ LAC কমিটিত টোটেলি কথাখিনি বিতংভাৱে আলোচনা হৈছে। আমি যিহেতু বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰৰ আমি সমস্যাৰ সন্মুখীন হৈছোঁ, আমি সম বিকাশ পোৱা নাই, সম অধিকাৰ পোৱা নাই। সেই সম অধিকাৰ, সম বিকাশক লৈ পেলাই আজি জয় ভাৰত পাৰ্টিয়ে উৎফুল্লিত হৈ পৰিছে আৰু এই সংগ্ৰাম চলাই যাম বুলি আজি আমি সংকল্পবদ্ধ হৈছোঁ। আশা ৰাখিছোঁ আমি এই সংকল্পবদ্ধত আমি সকলোৱে উত্তীৰ্ণ হৈ আমাৰ যিবিলাক সা সুবিধা আছে সেই সা সুবিধাখিনি যাতে আমাৰ মনোনীত প্ৰাৰ্থী হিচাপে আমি যি মনোনীত কৰিছোঁ জাৰ্নেল মিঞ্জক, তাই সকলো দিশৰ পৰা আমাক সম্পূৰ্ণ কৰিব বুলি আশা ৰাখিছোঁ। এইখিনি ক'লোঁ। আমাৰ যিবিলাক বিগত সময়ত যিবিলাক ৰাজনৈতিক দল আছিলে, সেই ৰাজনৈতিক দলবিলাক আমাক একো চকু দিয়া নাই, আমাক একো সঁহাৰি জনোৱা নাই। এইটো আমি দুখ পাইছোঁ আৰু আমি আজি এই সংকল্প লৈছোঁ আৰু এই সংকল্প সদৌ ভৱিষ্যতলৈকে থাকিব। ধন্যবাদ। Any Times 24/7. Your news, your voice.